Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো কৰিগেণ্ডাম ৰিগাৰ্ডিং এনফোৰ্সমেন্ট ইনস্পেক্টৰ আনসাৰ কিজ। ইয়াত আপোনালোকে দেখা পাইছে নোটিফিকেশন ডেট 25th of February 2025। এনফোৰ্সমেন্ট ইনস্পেক্টৰ এক্সাম হৈছিল 23rd February 2025। তাৰ পাছত তেওঁলোকে আনসাৰ কিজ দিছিলে, কিন্তু সেই আনসাৰ কিজ বিলাকত কিছুমান এৰৰ আছিল আৰু তেওঁলোকে আকৌ নতুনকৈ আনসাৰ কিজ আপলোড কৰিছে ওয়েবসাইটত আৰু ইয়াত দিছে কাৰেক্ট আনসাৰ এফ্ৰেজ। আৰু যদি আপোনালোকৰ কোনো ধৰণৰ অবজেকশন থাকে আপোনালোকে ক্লেম কৰিব পাৰিব অন অৰ বিফৰ 28 February 2025 ফৰ টেকিং নেসেসাৰী একশন ফ্ৰম দিস এন্ড। কিন্তু এটা ইম্পৰ্টেন্ট কথা, নো ক্লেম ফৰ কাৰেকশন অফ আনসাৰ কি উইল বি এন্টাৰটেইন ইফ দ্য সেম ইজ নট সাপোৰ্টেড বাই স্পেসিফিক ডকুমেন্টস। যদি আপোনালোকে আনসাৰ কি কোনো ধৰণৰ ক্লেম কৰে স্পেসিফিক ডকুমেন্টস হ'ব লাগিব, সাপোৰ্টিং ডকুমেন্টস হ'ব লাগিব, কিন্তু কোনো ধৰণৰ ৰেফাৰেন্স টু এনি ওয়েবসাইট বা আনস্পেসিফাইড ডকুমেন্টস উইল নট বি এন্টাৰটেইন। আৰু ইয়াত লিখি দিছে নো পিটিশন থ্ৰু ইমেইল অৰ হাৰ্ড কপি ৰিগাৰ্ডিং ক্লেম এণ্ড অবজেকশন এগেইনষ্ট আনসাৰ কি উইল বি কনসিডাৰ্ড। আৰু ওয়েবসাইটত আমি এবাৰ চাই লওঁ আহক অবজেকশন লিংকটো এবাৰ। ইয়াত আপোনালোকে দেখা পাইছে এয়া চাওক, ওয়েবসাইটত যোৱাৰ পাছত কৰিগেণ্ডাম আনসাৰ কিজ ফৰ স্ক্ৰিনিং টেষ্ট OMR EI জেনাৰেল ষ্টাডিজ ইয়াত দি দিছে। তাৰ পাছত আপোনালোকে ক্লেম কৰিবৰ কাৰণে ক্লিক হিয়াৰ টু সাবমিট ইয়োৰ অবজেকশন। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব, সিলেক্ট এডভাৰটাইজমেন্ট নাম্বাৰ, সিলেক্ট পোষ্ট নেম, এন্টাৰ ৰোল নাম্বাৰ, এন্টাৰ ডেট অফ বাৰ্থ, এন্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, তাৰপিছত এই কেপচা দি আপোনালোকে ইয়াতে সাবমিট কৰিব লাগিব। আশা ৰাখিছো ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে আৰু যদি ইনফৰ্মেটিভ হয় তেতিয়াহ'লে এটা লাইক কৰি দিব, চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ, জয় হিন্দ।